মানে বিশেষকৈ মানে হেৰি মানুহজন মানে ল'ৰা ছোৱালীজনৰ বাথৰুমলৈ আহোঁ বুলি কৈছে, নোৱাৰিছে এতিয়া বাঘটোৰ পৰা। তাৰপিছতে আকৌ মানে গাঁৱৰ মানুহবিলাকক মাতিলোঁ, মাতি মেলি মানে আগত চবে মানে ফটো মাৰিছে আৰু বাঘটো চবে চাইছে ওচৰলৈকে যাবই নোৱাৰি মানে একদম গেজনি মাৰে এইখন গেট হিলাই দিয়ে আৰু। তাৰপিছত মই সেইফালৰ পৰা চাই আছোঁ খিৰিকীৰ ফালৰ পৰা, সিহঁতক মানে সিফালে লৈ মানে চব দৰ্জা চব বন্ধ কৰি দিলোঁ আৰু বন্ধ কৰি মেলি আৰু তাৰপিছতে আৰু ফৰেষ্টৰ মানুহ আহিলোঁ, ফৰেষ্টৰ মানুহ গোটেই ছোৱালী মানুহ আহিছে, ছোৱালী মানুহ পঢ়া দি আছে ইফালে ইফালে চকী দিছোঁ, চকী তকী দিছোঁ, বহিছোঁ, তামোল পাণ দিছোঁ, খাইছে সিহঁতি। ৰাতি গোটেই থাকিলে 1টা বজাৰ পৰা 2টা 3টা 4টালৈকে থাকিলে। এটা পাৰ্টি গুচি গ'ল, নেক্সট পাৰ্টি এটা অঁ বাঘটো সোমাইছে, সিহঁতিও আছে। আগতেও কৰিছে, আগতে কেইবাৰ আহিছে, একদম ওপৰত মানে জঁপিয়াই মেলি ওপৰৰ পৰা নিয়ে। ছাগলী নিছে, কেইবাবাৰো নিছে। এটা মানে ভয়ত মানে টোপনি নাই ভয়ত মানে। বিশেষভাৱে আমি চান্দৈ পথাৰত এনেকে আগতেও পৰাও ভালেমানখিনি আমাৰ এই গৰু ছাগলী হাঁহ কুকুৰা আদি কৰি এনেকে বাঘৰ উৎপাত চলি আছিলে। আৰু বিশেষভাৱে আমাৰ এতিয়া আমাৰ দৰাইদেউ এজনৰ লগতো তেনেকে বাথৰুমত সোমালে। বাথৰুমত কালি ৰাতি খবৰ পালোঁ 1টা বজাত। খবৰ পোৱাৰ পিছত মই প্ৰশাসনকো জনালোঁ, পুলিচ বিভাগকো জনালোঁ, তেওঁলোকো আহিলে। তাৰপিছত মই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিলোঁ, ৰাতি তেওঁলোকেও আহিলে বিশেষভাৱে তেওঁলোকে পঢ়া দি থকাৰ পাছত তেওঁলোকে বাঘৰ যিটো ধৰাৰ তেনেকুৱা ছিষ্টেম, সেই ছিষ্টেমটোৰ অসুবিধাৰ কাৰণে তেওঁলোকে এই গেটখন খুলি দিলে। তেওঁলোকে আমাৰ যেতিয়া মানুহখিনি জনসাধাৰণখিনি নাপালে, তেতিয়া লাহেকৈ গেটখন খুলি দিলে। তেওঁলোকে গেটখন খুলি দিয়াৰ লগে লগে বাঘটো পলাই গুচি গ'ল। তাৰপিছত কৈছে বাঘটো হেৰাই থাকিলে। এইটো সম্ভৱ নহয়, এটা বাথৰুমত কোনো ফুটাও নাছিলে, কোনো যোৱাৰ ব্যৱস্থা নাছিলে। তেওঁলোকৰ এই ট্ৰেংকুলাইজ কৰি লৈ যোৱাৰ ব্যৱস্থাটো অসুবিধাৰ কাৰণে তেওঁলোকে এৰি দিবলৈ সক্ষম হৈছে। আৰু তেনেকুৱা ধৰণৰ যদি কৰি থাকে আমাৰ এই জনসাধাৰণ জীয়াই থকা এটা পোহপালন কৰাৰ পোহপালন কৰাৰ ক্ষেত্ৰত আমাক বিবাহ অসুবিধাৰ সন্মুখীন হ'ব। এতিয়া আমি বন্দী কৰি ৰাখিছিলোঁ, কিন্তু হঠাতে ওলাই যাব বুলি মোৰ ভাবোঁ নাই, আমাৰো ভাব নাই। গোটেইবিলাকে আমি মানে হেৰি কৰিয়ে আছিলোঁ। হঠাতে বাঘটো কেনেকৈ দেখিলে? বাঘটো মই বাহিৰলৈ ওলাই আহিছিলোঁ, ওলাই আহোঁতে দেখিলোঁ মানে বাঘ নহয় বুলিয়ে ভাবিছিলোঁ প্ৰথমতে। এইবোৰ কিবা মানে হেপা বুলি ভাবিছিলোঁ। যেতিয়া মোক গেগনি দিলে নহয়, গেগনি দিয়াৰ পিছতে মই জানিলোঁ এইটো বাঘ হয় বোলো। তেতিয়া মই লগে লগে দৰ্জা চৰ্জা বন্ধ কৰি মানে এই গেট চেট বন্ধ কৰি ভিতৰত সোমালোঁ। এই বাঘ ঐ বুলি তেতিয়া চিঞৰিলোঁ, গোটেই মানুহবিলাক ওলাই আহিছে।